এইফালে চাব দাদা, এইফালে চাব, চকু দুটা এইফালে চাব। হয়, আজি আমাৰ এই ঐতিহাসিক ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত পোনপ্ৰথম মই আজি এই অঞ্চলৰ বাসিন্দা হিচাপে মই ভোটদান কৰিছোঁ আৰু আমাৰ পত্নী তেখেতো আজি আহিছে। আৰু মই এইকাৰণেই ঐতিহাসিক বুলি এটা কথা কৈছোঁ যে দৰং ওদালগুৰি যিটো লোকসভা সমষ্টি, এই সমষ্টিটো এইবাৰ নতুন আৰু তাত আগতে 10টা আছিলে, এইবাৰ 11টা সমষ্টিয়ে অন্তৰ্ভুক্ত হৈ পেলাই যি আমাৰ এই ঘোঁৰাবান্ধাৰ আজি সেই লোকসভা সমষ্টিৰ ভোটদানৰ প্ৰথম পৰ্বত আহি মই উপস্থিত হৈছোঁ। আৰু মই নিঃসন্দেহে এটা কথা ক'ব পাৰোঁ যে আজিৰ দিনটো আমাৰ অসমৰ ইতিহাসত এই দৰং ওদালগুৰি সমষ্টিটোৱে এটা অভূতপূৰ্ব এটা পৰিৱেশৰ সৃষ্টি কৰিব, কাৰণ মই এটা ৰেকৰ্ড সংখ্যক ভোটদান হ'ব বুলি মই নিশ্চিত। ৰাইজৰ কেনেকুৱা আজি আপোনালোকে নিশ্চয় মন কৰিছে যে ইয়াতৰ মানে মই এইমাত্ৰ যিমানবোৰ আমাক জনাইছে পুলিং এজেণ্টৰ ফালৰ পৰা, কিছুমান অধিকাংশতে কংগ্ৰেছৰ পুলিং এজেণ্ট নাই আৰু ইয়াতো নাই। গতিকে সেইটো এটা সুন্দৰভাৱে আমাৰ বিজেপিৰ যিটো জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাটো অতি প্ৰকট কৰি তুলিছে। গতিকে তাৰ কাৰণে আমি সকলোৱে জানো যে এটা নতুন এটা সচেতনতাৰ অনুভৱ মই দেখিবলৈ পাইছোঁ, এটা পৰিৱেশো মই দেখিবলৈ পাইছোঁ যে মানুহে এখন নতুন ভাৰতবৰ্ষ গঢ়াৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনা সকলোৱে